এবাৰ বুদ্ধদেৱে তেখেতৰ শিষ্যসকলক লগত লৈ প্ৰত্যেক দিনাৰ দৰে ভিক্ষা মাগিবলৈ গ'ল। এঘৰ মানুহৰ মহিলাগৰাকীয়ে সিদিনা বুদ্ধদেৱক বৰ বেয়াকৈ অপমান কৰি ক'লে যে এই বয়সত ভিক্ষা মাগিবলৈ আহিছা, লাজ নালাগে, কাম কৰি খাব নোৱাৰা? বুদ্ধদেৱে প্ৰত্যুত্তৰত একো নকৈ মাত্ৰ শান্ত হাঁহি এটা মাৰি ওলাই আহিল। তেতিয়া এগৰাকী শিষ্যই কথাটো সহজভাৱে ল'ব নোৱাৰি পাছত বুদ্ধদেৱক সুধিলে যে আপুনি কিয় মহিলাগৰাকীক একো নক'লে? তেতিয়া বুদ্ধদেৱে তেওঁৰ কমণ্ডলুটো শিষ্যগৰাকীক দি ক'লে যে এইটো তুমি লোৱা। তেতিয়া শিষ্যগৰাকীয়ে ক'লে যে গুৰুদেৱ, এইটো মই গ্ৰহণ কৰিব নোৱাৰোঁ, কাৰণ এইটো আপোনাৰ হয়। তেতিয়া বুদ্ধদেৱে সুধিলে এতিয়া এইটো কাৰ হৈ থাকিল? তেতিয়া শিষ্যগৰাকীয়ে ক'লে এতিয়াতো এইটো আপোনাৰে হৈ থাকিল। তেতিয়া বুদ্ধদেৱে হাঁহি মাৰি ক'লে যে সেই মহিলাগৰাকীয়ে মোক অপমান কৰিলে, কিন্তু অপমানখিনি মই গ্ৰহণ কৰা নাই, গতিকে সেই অপমানখিনি সেই মহিলাগৰাকীৰে হৈ থাকিল।